প্ৰস্তুতি চলিছে আপোনালোকৰ? হয়, আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰো আমি সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদৰ দক্ষিণ গাঁও আঞ্চলিক সমিতিয়ে আমাৰ এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'বলৈ লৈছে, তেওঁলোকক আমি আজি এটা শুভেচ্ছাৰ জৰিয়তে তেওঁলোকক আশীৰ্বাদ দিছোঁ, যাতে তেওঁলোকে আগন্তুক পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰে আৰু সেই ফলাফলৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ নিজৰ লগতে এই অঞ্চলটোৰ লগতে আমাৰ অসমবাসীৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনে। আমি তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জনাই এই অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰতি বছৰে কৰা হয়? হয়, এই অনুষ্ঠানটো আমি প্ৰতি বছৰেই কৰি আছোঁ। আজি বিগত প্ৰায় 20-22 বছৰ ধৰি আমি এই অনুষ্ঠানটো কৰি আছোঁ। এই অনুষ্ঠানটোৱে যথেষ্ট সঁহাৰি পাইছোঁ, ৰাইজৰ মৰম আদৰ সাদৰ পাইছোঁ। আমি প্ৰতি বছৰে এই ধৰণে কৰি গৈ আছোঁ। প্ৰস্তুতি চলিছে আপোনালোকৰ? হয়, আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰো আমি সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদৰ দক্ষিণ গাঁও আঞ্চলিক সমিতিয়ে আমাৰ এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'বলৈ লৈছে, তেওঁলোকক আমি আজি এটা শুভেচ্ছাৰ জৰিয়তে তেওঁলোকক আশীৰ্বাদ দিছোঁ, যাতে তেওঁলোকে আগন্তুক পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰে আৰু সেই ফলাফলৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ নিজৰ লগতে এই অঞ্চলটোৰ লগতে আমাৰ অসমবাসীৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনে। আমি তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জনাই এই অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰতি বছৰে কৰা হয়? হয়, এই অনুষ্ঠানটো আমি প্ৰতি বছৰেই কৰি আছোঁ। আজি বিগত প্ৰায় 20-22 বছৰ ধৰি আমি এই অনুষ্ঠানটো কৰি আছোঁ। এই অনুষ্ঠানটোৱে যথেষ্ট সঁহাৰি পাইছোঁ, ৰাইজৰ মৰম আদৰ সাদৰ পাইছোঁ। আমি প্ৰতি বছৰে এই ধৰণে কৰি গৈ আছোঁ। প্ৰস্তুতি চলিছে আপোনালোকৰ? হয়, আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰো আমি সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদৰ দক্ষিণ গাঁও আঞ্চলিক সমিতিয়ে আমাৰ এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'বলৈ লৈছে, তেওঁলোকক আমি আজি এটা শুভেচ্ছাৰ জৰিয়তে তেওঁলোকক আশীৰ্বাদ দিছোঁ, যাতে তেওঁলোকে আগন্তুক পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰে আৰু সেই ফলাফলৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ নিজৰ লগতে এই অঞ্চলটোৰ লগতে আমাৰ অসমবাসীৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনে। আমি তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জনাই এই অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰতি বছৰে কৰা হয়? হয়, এই অনুষ্ঠানটো আমি প্ৰতি বছৰেই কৰি আছোঁ। আজি বিগত প্ৰায় 20-22 বছৰ ধৰি আমি এই অনুষ্ঠানটো কৰি আছোঁ। এই অনুষ্ঠানটোৱে যথেষ্ট সঁহাৰি পাইছোঁ, ৰাইজৰ মৰম আদৰ সাদৰ পাইছোঁ। আমি প্ৰতি বছৰে এই ধৰণে কৰি গৈ আছোঁ। প্ৰস্তুতি চলিছে আপোনালোকৰ? হয়, আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰো আমি সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদৰ দক্ষিণ গাঁও আঞ্চলিক সমিতিয়ে আমাৰ এই অঞ্চলৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'বলৈ লৈছে, তেওঁলোকক আমি আজি এটা শুভেচ্ছাৰ জৰিয়তে তেওঁলোকক আশীৰ্বাদ দিছোঁ, যাতে তেওঁলোকে আগন্তুক পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰে আৰু সেই ফলাফলৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ নিজৰ লগতে এই অঞ্চলটোৰ লগতে আমাৰ অসমবাসীৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনে। আমি তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জনাই এই অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰতি বছৰে কৰা হয়? হয়, এই অনুষ্ঠানটো আমি প্ৰতি বছৰেই কৰি আছোঁ। আজি বিগত প্ৰায় 20-22 বছৰ ধৰি আমি এই অনুষ্ঠানটো কৰি আছোঁ। এই অনুষ্ঠানটোৱে যথেষ্ট সঁহাৰি পাইছোঁ, ৰাইজৰ মৰম আদৰ সাদৰ পাইছোঁ। আমি প্ৰতি বছৰে এই ধৰণে কৰি গৈ আছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।